এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত, মিডিয়াম ৱেভৰ 411.5 মিটাৰত আৰু 729 কিলোহাৰ্টজত। এতিয়া আগবঢ়াইছো আমাৰ যুৱবাণীৰ পৰা। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ আপোনালোকক আদৰণি জনাইছো। আজিৰ অনুষ্ঠানৰ আৰম্ভণিতে প্ৰতিভা শিতানত লগ পাওঁ নতুন প্ৰজন্মৰ এগৰাকী কণ্ঠশিল্পীক। তেখেতৰ সৈতে কথা পাতিছে সুস্মিতা তালুকদাৰে। প্ৰিয় শ্ৰোতা, আমাৰ মাজত উপস্থিত আছে উদীয়মান কণ্ঠশিল্পী ভায়লিনা চহৰীয়া। ভায়লিনা, তোমাক আমাৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ। নমস্কাৰ। মোক এই অনুষ্ঠানটিত আমন্ত্ৰণ জনাবৰ বাবে বহুত ধন্যবাদ জনাইছোঁ। আৰু এইটো যুৱবাণীৰ আচলতে মোৰ প্ৰথমটো অনুষ্ঠান, সেইকাৰণে খুব উৎসাহিত মই। আৰম্ভণিতে তুমি গোৱা গীতটিৰ বিষয়ে জানিব বিচাৰিছোঁ। এই গীতটি আচলতে লক্ষ্মীনাথ বেজবৰুৱাদেৱৰ হয়। খুব সুন্দৰকৈ তুমি গালা। অনুষ্ঠানটিৰ এটি খুব সুন্দৰ আৰম্ভণি হ'ল। এতিয়া তোমাৰ পৰা জানিব বিচাৰিছোঁ তোমাৰ শৈশৱৰ বিষয়ে। তোমাৰ জন্ম ক'ত হৈছিল? মোৰ আচলতে জন্ম হৈছিলে মংগলদৈত। মোৰ দেউতাৰ নাম দীনবন্ধু চহৰীয়া, মোৰ মাৰ নাম জোনালী ডেকা। আচলতে মোৰ শৈশৱটো আগৰ পৰা মানে একদম সাংস্কৃতিক পৰিৱেশ এটা পাইছোঁ সৰুৰে পৰা, কাৰণ দেউতা যিহেতু মোৰ অল ইণ্ডিয়া ৰেডিঅ'ৰে তেখেত সুৰকাৰ আৰু আচলতে কণ্ঠশিল্পী। সেইকাৰণে সৰুৰে পৰা দেখিছোঁ যেতিয়া মানে বা দাদাবোৰে হওক বা সৰু সৰু ল'ৰা ছোৱালী আহিছিলে দেউতাৰ পৰা গান শিকিবলৈ, তেতিয়া খুব এটা মানে গানৰ পৰিৱেশ আছিলে। আৰু তেনেকৈ হয়তো চাগে মোৰ গানৰ প্ৰতি এটা মানে ৰেচপেক্ট এটা আহিলে বা শিকিলোঁ গান, ভাল লগা হ'ল গান। মানে তোমাক দেউতাই প্ৰথমে গান শিকায়? হয়, দেউতাই প্ৰথম গুৰু মোৰ গানৰ। আৰু মাও নাটক কৰিছিলে আৰু সদায় মানে ঘৰত গানৰ কথা ওলাই প্ৰায়। আৰু সৰুতে সেই গছে গছে পাতি দিলে হওক বা বিলতে হালিছে হওক নিচিনা গানৰ পৰাই আচলতে সদায় শুনি শুনি আহিছোঁ, বা মালিতাই হওক, চিয়া গীতে হওক। আৰু ক্লাছ 6-7 মানৰ পৰা চাগে গজল আৰু ভজন ইত্যাদিৰ পৰা বহুত মানে এটা ৰাপ আহিছিলে মোৰ।
আৰু শাস্ত্ৰীয় সংগীত আচলতে শিকিছিলোঁ ক্লাছ 1ৰ পৰাই মই বহুত সৰুৰে পৰা আৰু যেতিয়াৰ পৰা মাত ওলাইছিলে আচলতে সদায় গুণগুণাইছিলোঁ গীত তেনেকৈ আৰম্ভণি হৈছিলে এতিয়া আচলতে হাৰমনিয়ামত সাৰেগামা বজাইছিলোঁ সাৰেগামাটো কিন্তু মায়েহে শিকাইছিলে মানে মোক সেই ক্ষেত্ৰত ক'ব গ'লে মা দেউতাই দুজনে মানে এটা গাইডেঞ্চ দিছে মোৰ গানৰ ক্ষেত্ৰত আৰু মা দেউতাৰ উপৰিও তুমি আন গুৰুৰ ওচৰত গৈছা নেকি? গৈছিলোঁ মোৰ শাস্ত্ৰীয় সংগীত মোৰ বাইদেউ এগৰাকী আছিলে ৰিণ্টিমণি ডেকা বাইদেউৰ পৰা শাস্ত্ৰীয় সংগীত বি মিউজলৈ শিকিছিলোঁ মই তুমি মংগলদৈতে গোটেইখিনি কৰিছা? মংগলদৈতে শিকিছোঁ মই শাস্ত্ৰীয় সংগীত আৰু তাৰপাছত তোমাৰ শিক্ষাৰ বিষয়ে জানিব বিচাৰিছোঁ। মোৰ শিক্ষা মই ক্লাছ 10ৰলৈ মংগলদৈ মহৰ্ষি বিদ্যা মন্দিৰ মংগলদৈতে কৰিছিলোঁ তাৰপিছত মই HSত কটনত আহিলোঁ আৰু এতিয়া মই HS ছেকেণ্ড ইয়েৰৰ ষ্টুডেণ্ট। ঠিক আছে, আমি আন এটি গীত শুনো তোমাৰ পৰা তেন্তে। এইবাৰ মই মোৰ দেউতাৰে এটি গীত হেমন্তই লিখিছিলে আৰু সুৰ কৰিছিলে দেউতাই দীনবন্ধু চহৰীয়া তেখেতৰ নাম আৰু গাইছিলে গীতটি অল ইণ্ডিয়া ৰেডিঅ'তে ৰেকৰ্ডিং হৈছিলে মিতালী দে বাইদেৱে। যদি নিৰ্ভঙা পক্ষী এটি উৰি উৰি যায় যদি তাৰ চিগা বিহীন খনিত সুৰ ভাহি ৰয় নামি অহা চকু পানী গীতেৰে মুচিবা নামি অহা চকু পানী গীতেৰে মুচিবা যদি নিৰ্ভঙা পক্ষী এটি উৰি উৰি যায় যদি তাৰ চিগা বিহীন খনি সুৰ ভাহি ৰয় নামি অহা চকু পানী গীতেৰে মুচিবা নামি অহা চকু পানী গীতেৰে মুচিবা মনৰ আশাই যদি মনহে বিচাৰে সময়ে নোপোৱাৰ আঘাত হানিলে নিৰাশাৰ মনিক আশাৰে খেদিবা নিৰাশাৰ মনিক আশাৰে খেদিবা সুৰে ধৰা দিবহি তেতিয়া সুৰে ধৰা দিবহি তেতিয়া উত্তম ধুমুহাৰ নৃত্যৰ তালে সপোনৰে নাচখৰ ভাগু ভাগু কৰে প্ৰলয়ৰ বাৰিষা হাঁহেৰে ভেটিবা প্ৰলয়ৰ বাৰিষা হাঁহেৰে ভেটিবা নামি অহা চকু পানী গীতেৰে মুচিবা নামি অহা চকু পানী গীতেৰে মুচিবা যদি নিৰ্ভঙা পক্ষী এটি উৰি উৰি যায় যদি তাৰ চিগা বিহীন খনি সুৰ ভাহি ৰয় নামি অহা চকু পানী গীতেৰে মুচিবা নামি অহা চকু পানী গীতেৰে মুচিবা। তোমাৰ মংগলদৈতে জন্ম আৰু তাতে তুমি ডাঙৰ হ'লা। সেই অঞ্চলটো গোটেই দৰং অঞ্চলটোৱে সাংস্কৃতিকভাৱে যথেষ্ট আগবঢ়া আগৰ পৰাই বিভিন্ন ধৰণৰ লোক সংস্কৃতিৰ ফালৰ পৰা। এই ক্ষেত্ৰত তুমি কি ক'বা তোমাৰ অঞ্চলটোৱে তোমাক এই দিশত আগবঢ়াত কেনেধৰণে সহায় কৰিছে? আচলতে অঞ্চলটোৱে বা দৰঙী যিখিনি কলাকৃষ্টি আচলতে বহুত ওপৰৰ আচলতে আৰু দৰঙী কলাকৃষ্টিৰ সৈতে আচলতে বহুত সৰুৰে পৰা জড়িত কাৰণ দৰঙৰ যিখিনি বাদ্যযন্ত্ৰ ঢেপাঢোলে হওক বৰঢোলে হওক বা যিখিনি গীত আছে চিয়া গীত হওক বা বিয়ানাম হওক আৰু
আচলতে আমি মাজতে 2019 মানত মুম্বাইলৈ গৈছিলোঁ, আমাক নিমন্ত্ৰণ জনাইছিলে, দেৱাশিষ শৰ্মা ছাৰহঁত আছিলে। তেতিয়া তাতে আমি যিমানখিনি লোককৃষ্টি আছিলে দৰঙীয়া, আমি তাতে পাৰফৰ্ম কৰিছিলোঁ। আৰু তেতিয়া মই চিয়া গীত গাইছিলোঁ তাতে। যেতিয়া মুম্বাইত গৈছিলোঁ তাতে আমি অসম ভৱনত আছিলোঁ আচলতে। তাৰপিছত তাতে ধুনীয়াকৈ অনুষ্ঠান এটি তেওঁলোকে পাতিছিলে। তেতিয়া তাতে যিখিনি আমাৰ লোককৃষ্টি আছিলে দৰঙীয়া, গোটেইখিনি তাতে পাৰফৰ্ম কৰিছিলে। আৰু তাতে আচলতে অকল আমাৰ নিচিনা বয়সৰে মানুহ নাছিলে, একদম খুব দেউতাহঁতৰ বয়সৰ মানুহ আছিলে, তাতকৈ হয়তো ডাঙৰ বয়সৰ মানুহ আছিলে, আৰু আমাৰ নিচিনা সৰু সৰু ছোৱালীও আছিলে বহুতখিনি। কিন্তু মানে গ্ৰুপটোত ময়ে সৰু আছিলোঁ। আৰু যেতিয়া মানে মই চিয়া গীত গাইছিলোঁ তাতে খুব ভাল পাইছিলে। জাহ্নু বৰুৱা ছাৰহঁত আছিলে, তেওঁলোকে খুব ভাল পাইছিলে চিয়া গীতটি শুনি। আৰু তাতে মালিতা পাৰফৰ্ম কৰিছিলোঁ। আৰু গোটেই দৰং ড্ৰামছৰ যিখিনি পৰিচালনা হৈছিলে, যিটো মেছআপ হৈছিলে গোটেই ইনষ্ট্ৰুমেণ্টখিনি, সেইটো মানে পৰিচালনা কৰিছিলে মোৰ দেউতাই কৰিছিলে। দেউতাই নিজেই গোটেইখিনি কৰি তোমালোকক লৈ গৈছিলে অৰ্থাৎ। সেই সময়ত গোৱা মালিতা বা চিয়া গীত তোমাৰ মনত আছে নেকি? আছে আছে। গুণগুণাই দিয়াচোন, খুব ভাল লাগিব। মই মালিতাটি গুণগুণাই দিছোঁ। সোণৰ ধোঁৱা খোৱা খালি ঐ মণিৰাম, ৰূপৰ ধোঁৱা খোৱা খালি, কিনো ৰজা ঘৰৰ থুনুকা চুৰিলি, কিনো ৰজা ঘৰৰ থুনুকা চুৰিলি, ডিঙিত চিপে জৰি ললি ঐ মণিৰাম, ডিঙিত চিপে জৰি ললি। খুব ভাল লাগিলে। মই চিয়া গীতটো অলপমান গুণগুণাই দিছোঁ। অ হৰি মোৰ কলে গৈছিলা, অ প্ৰভু মোৰ কতে আছিলা, বৈকুণ্ঠৰ গোসাঁই নাথ নাৰায়ণ কতে কতে আছিলা হৰি, অ হৰি মোৰ কলে গৈছিলা, প্ৰভু মোৰ কতে আছিলা, বৈকুণ্ঠৰ গোসাঁই নাথ নাৰায়ণ কতে কতে আছিলা হৰি। তুমি উল্লেখ কৰাৰ দৰে চিয়া গীত দৰঙীয়া সংস্কৃতিৰ এটি অতি অন্যতম লেখত ল'বলগীয়া গীত। গতিকে এই গীতৰ তাৎপৰ্যৰ বিষয়ে যদি তুমি কেইষাৰমান কথা কোৱা। চিয়া গীত আচলতে বহুত আগৰ পৰাই চলি অহা এটি মানে গীত ক'ব গ'লে। আৰু সেইটো গীত আচলতে বিয়াতে হওক বা যিকোনো সভাতে হওক আগতে মানে আমাৰ লোকসকলে পাৰফৰ্ম কৰিছিলে। তাৰপিছত এইটো আচলতে অৰিজিনেলি আহিছে আমাৰ ভকতসকলৰ পৰা, তাৰপিছত সকলোৱে শিকিলে। এতিয়া খুব আচলতে নিউ জেনেৰেশ্যনে আচলতে আঁকোৱালি লৈছে, তেনেকৈ গায় আৰু মানে নতুনসকলেও এতিয়া খুব সুন্দৰকৈ পৰিৱেশন কৰে। মানে দৰঙৰ মানুহেতো শিকে আৰু চিয়া গীতটো। আৰু কি কি অনুষ্ঠানত গায়? তেনেকুৱাই সভাতে হওক বা আজিকালি যিকোনো সাংস্কৃতিক অনুষ্ঠানতে আচলতে আৰম্ভণিতে চিয়া গীতটো দিয়া দেখা যায়। খুব ভাল লাগিলে এই কথাখিনি গম পাই, আৰু আমাৰ শ্ৰোতাসকলেও নিশ্চয় খুব ভাল পালে। ভায়লিনা, এতিয়া তোমাৰ পৰা আমি আন এটি গীত শুনো, আৰু তুমি কোনটো গীত গাবা আৰু সেই গীতটিৰ বিষয়ে কেইষাৰমান কথা কোৱা। এইবাৰ মই আচলতে মোৰ নিজৰ এটি গীত গাবলৈ ওলাইছিলোঁ। গীতটি আচলতে পূৰা শিশুকালৰে এটি গীত ক'ব গ'লে। মই যেতিয়া ক্লাছ 8ত আছিলোঁ সেইটো গীত গাইছিলোঁ। গীতটিৰ নাম হৈছে এখন আকাশ দিয়া। গীতটি সুৰ কৰিছিলে মোৰ দেউতাই আৰু গীতটি কণ্ঠদান কৰিছিলোঁ মই। আমাক এখন আকাশ দিয়া দেউকা কোবাই উৰিবলে, আমাক এখন পৃথিৱী দিয়া সুন্দৰতাৰে সজাবলে, আমাক এখন আকাশ দিয়া দেউকা কোবাই উৰিবলে, আমাক এখন পৃথিৱী দিয়া সুন্দৰতাৰে সজাবলে, দিয়া দিয়া আমাক সুৰীয়া ভাষা শুৱলি কণ্ঠ নিগৰাবলে, একতাৰ এনাজৰী দিয়া সবাকে বুকুত বান্ধিবলে।
অনুভূতি আৰু গীতটিৰ কথাখিনি আচলতে মনটো সঁচাকৈ ভাল লগাই দিছে এই সময়ত শুনাৰ লগে লগে। এতিয়া তোমাৰ পৰা এই গীতটোৰ বাণীবদ্ধ কৰাৰ সময়ৰ অভিজ্ঞতাৰ বিষয়ে জানিব বিচাৰিছোঁ। আচলতে সেইটো গীত মোৰ জীৱনৰ প্ৰথম আচলতে ষ্টুডিঅ'ত গোৱা গীত আছিলে, আৰু যিহেতু তেতিয়া খুব সৰু আছিলোঁ। প্ৰথম দিনা যেতিয়া ষ্টুডিঅ'ত গৈছিলোঁ তেতিয়া গাইড দিয়া হ'ল, তাৰপিছত মোৰ ষ্টুডিঅ'ৰ ভিতৰত মাতিলে ৰেকৰ্ডিং কৰিবৰ কাৰণে। তেতিয়া মানে টেক লৈয়ে আছোঁ কিন্তু গীতটো গাব পৰা নাই। লাষ্টত দেউতাই কৈছে ওলাই আহা, আজি কৰিব নালাগে ৰেকৰ্ডিংটো। তাৰপিছত দুদিন আকৌ ঘৰত ভালকৈ শিকি আকৌ যেতিয়া গৈছোঁ তেতিয়া আচলতে ভালকৈ গীতটি গাব পাৰিছিলোঁ। অৰ্থাৎ প্ৰথম দিনা তোমাৰ বাণীবদ্ধ কৰা নহ'ল কাৰণ সেইদিনাখনে গাবই নোৱাৰিলোঁ, আচলতে ইমানে নাৰ্ভাছ হৈ গৈছিলোঁ মই। আৰু এই ক্ষেত্ৰত তোমাক দেউতাই নিশ্চয় ঘৰত আহি ভালকৈ ক'লে যে এনেকৈ কৰিবা, তেনেকৈ কৰিবা, ধুনীয়াকৈ শিকাই দিলে। তাৰপিছত তেতিয়া গীতটি গালোঁ আৰু ষ্টুডিঅ'ত কেনেকৈ গাব লাগে সেইটো শিকাই দিলে। খুব মানে নতুন অভিজ্ঞতা আৰু মোৰ কাৰণে জীৱনত। আৰু দেউতাৰ লগত তেনেকুৱা আৰু কি অভিজ্ঞতা আছে আমি জানিব বিচাৰিছোঁ। আচলতে দেউতা আৰু মোৰ খুব মানে কাজিয়া লাগে গানৰ ক্ষেত্ৰত ক'ব গ'লে। মানে খুব গালি পাৰে মোক, আচলতে গালি পাৰিবই কাৰণ প্ৰেক্টিচ খুব কমেই কৰিছিলোঁ আগতে। আৰু তেতিয়া কম্পিটিশ্যনত যাওঁ, হয়তো কেতিয়াবা কম্পিটিশ্যনৰ পৰা ঘূৰিও আহিছোঁ কম্পিটিশ্যন নকৰাকৈ, ইমানখিনি মানে গাব নোৱাৰোঁ আৰু কেতিয়াবা এনেকুৱা হৈ যায়। কিন্তু তাৰপিছত লাহে লাহে ডেভেলপ কৰিলোঁ, ডেইলি ৰিয়াজ কৰিবলৈ শিকিলোঁ, তাৰপিছত এতিয়া ঠিকেই আৰু। কিন্তু এতিয়া তুমিতো এখন ব্যক্তিগত হোষ্টেলত থাকা নহয় জানো? তাতে ৰিয়াজ কৰাটো যথেষ্ট অসুবিধা হৈছে। যথেষ্টখিনি অসুবিধা হয়, কিন্তু তাৰে যিকেইজনী আমাৰ ছিনিয়ৰ আছে আচলতে খুব মানে ছাপৰ্ট দিয়ে তেওঁলোকে। কেতিয়াবা গাই থাকিলেও মানে ওচৰত আহি বহি শুনে আহি, সেইকাৰণে কোনো তেনেকুৱা অসুবিধা পোৱা নাই। আচলতে তেওঁলোকে তোমাৰ গীত শুনি খুব ভাল পায়, সেইকাৰণে খুব ভাল লাগিলে। তুমি মুম্বাইত যোৱাৰ লগতে তেনেকৈ তেনেধৰণৰ অনুষ্ঠান পৰিৱেশন কৰিবৰ বাবে আন ঠাইলৈ গৈছা নেকি? আচলতে অসমৰ বাহিৰত তেনেকৈ মুম্বাইতে গৈছোঁ অকল, কিন্তু অসমৰ বিভিন্ন জেগাত তেনেকৈ গৈছোঁ। আৰু ব্যক্তিগত কম্পিটিশ্যনখিনিও বহুতখিনি কৰিছোঁ, ইণ্ডিয়াই হওক বা আছামেই হওক। সেই অভিজ্ঞতাসমূহৰ বিষয়ে জনাবচোন। মই ক্লাছ যেতিয়া 9ত আছিলোঁ 2019, তেতিয়া SCRTয়ে এটা কম্পিটিশ্যন অৰ্গেনাইজ কৰিছিলে অল ইণ্ডিয়া বেচিছত, আৰু তাতে মই 2nd প্ৰাইজ পাইছিলোঁ। তাৰে অভিজ্ঞতাটো আচলতে খুব ভাল আছিলে। তেতিয়া অসমৰ বিভিন্ন আৰ্টিষ্ট লগ পাইছিলোঁ তাতে গৌতম শৰ্মা ছাৰ জাজ আছিলে, তেখেতে খুব ভালকৈ মানে প্ৰশংসা কৰিছিলে মোৰ। খুব ভাল এটা এক্সপিৰিয়েঞ্চ আছিলে মোৰ। আৰু তাৰোপৰিও তুমি আৰু অনুষ্ঠান পৰিৱেশন কৰিবৰ বাবে প্ৰতিযোগিতা নহয় ধৰি লোৱা অনুষ্ঠানৰ বাবে তুমি আৰু ক'ত গৈছা অসমত? অনুষ্ঠান পাৰফৰ্ম কৰিব গ'লে তেজপুৰ গৈছোঁ বহুতবাৰ, গুৱাহাটীত আহিছোঁ, আৰু মংগলতে বহুত জেগাত কৰিছোঁ। আৰু সদায় তুমি দেউতাৰ লগতেই কৰিছা? দেউতাৰ লগতে কৰিছোঁ, বা টিভিটো যথেষ্টখিনি প্ৰগ্ৰেম কৰিছোঁ। অৰ্থাৎ তুমি সৰুৰ পৰাই যিটো আৰম্ভ কৰিলা এতিয়ালৈকে তুমি তেনেকৈ গান গায়ে আছা, তাতে তুমি ৰ'ব লগা হোৱা নাই। ঠিক আছে, খুব ভাল লাগিলে গম পাই। এইখিনিতে তোমাৰ পৰা আন এটি গীত শুনিম। কোনটো গীত গাবা? এইবাৰ মই ভূপেন হাজৰিকাদেৱৰ গীত এটি গাব ওলাইছোঁ, পত্ৰলেখা। ঠিক আছে। তোমার দেখো নাম পত্রলেখা, পত্র তুমি নিলিখা হলা, হয়তো মোর পুরনা ঠিকনার তোমার মনত না।
পাবা চাগৈ পুৰণা ঠিকনা তুমি বিচৰাহে নাই কিম্বা তোমাৰ ঠিকনা বিচৰাৰ অৱকাশো নাই পত্ৰ লেখা আজি যদি মোৰ ঠিকনা সোধা সমিধানত মৌনতাহে পাবা কাৰণ মই জিৰণিবিহীন বেদুইন হলো জীৱন সাহাৰাৰ ঠিকনা মোৰ নাই তোমাৰ দেখো নাম পত্ৰ লেখা পত্ৰ তুমি নিলিখা হ'লা হয়তো মোৰ পুৰণা ঠিকনাৰ তোমাৰ মনত নাই খুব সুন্দৰ আচলতে ভূপেন হাজৰিকাদেৱৰ প্ৰত্যেকটো গীতেই কঠিন কিন্তু এই গীতটি মোৰ নিজৰ প্ৰিয় আৰু খুবেই কঠিন গীতটি আৰু তুমি ইমান সুন্দৰকৈ পৰিৱেশন কৰিছা আৰু খুব পৰিৱেশটোৱে যেন মানে খুব সুন্দৰ হৈ গৈছে আজি এই ষ্টুডিঅ'ৰ খুব ভাল লাগিছে ধন্যবাদ তুমি ইতিমধ্যে বহুতকেইটা গীত গালা হয়। আৰু এইখিনিতে মোৰ এটা প্ৰশ্ন আহিছে মনলৈ তোমাৰ গীতৰ বাছনি খুব সুন্দৰ হয়। মানে গীতকেইটা এফালৰ পৰা শুনি শুনি মানে যেন খুব ভাল লাগি গৈ আছে এফালৰ পৰা এই ক্ষেত্ৰত তুমি কি ক'বা আচলতে মোৰ যিবোৰ গীত মানে খুব আণ্ডাৰ ৰেটেড আৰু খুব পিকুলিয়াৰ সেইবোৰ গীতলৈ মানে আগৰ পৰা খুব মানে মোৰ প্ৰিয় হৈ উঠে কিয় নাজানো আৰু আচলতে আজিকালি খুব কম মানুহে গজল বা ভজন শুনে কিন্তু মানে মোৰ কিয় নাজানো মোৰ খুব ভাল লাগে মানে কিন্তু যিবিলাক আচলতে খুব পপুলাৰ গান সেইবোৰ ইমান এটা কাণত নেলাগে মোৰ অৰ্থাৎ কোনেও নুশুনা গান এটা বিচাৰি পায় সেই হয়। গানটো শুনি সেই গানটো নিজে গায় আৰু কেইটামান মানুহৰ আগত গায় খুব ভাল লাগে নহয় জানো সেই মানে অনুভৱ কৰি খুব ভাল লাগে সেইবোৰ গীত আচলতে আৰু এনেকুৱা লাগে যেন সেই গীতখিনি খুব আপোন হয়। যিহেতু বহুত মানুহে শুনা নাই নুশুনে। হয় খুব ভাল লাগিছে এই এনেধৰণৰ মানে অনুভৱ মোৰো হয় হয়। খুব কোনেও নুশুনা গীতবোৰ শুনি সদায়ে ভাল লাগে খুব ভাল লাগিলে তোমাৰ পৰা গম পাই এইখিনিতে তোমাৰ পৰা মই জানিব বিচাৰিছোঁ তোমাৰ প্ৰিয় সংগীত শিল্পীসকলৰ বিষয়ে মোৰ প্ৰিয় সংগীত শিল্পী ক'ব গ'লে জয়ন্ত হাজৰিকাদেৱ মোৰ আচলতে খুব প্ৰিয় মোৰ বহুত মানে মানুহ তেখেতক আৰু তাৰপিছত ক'ব গ'লে লতা মংগেশকাৰ জি মানে খুব প্ৰিয় সৰুৰে পৰা মানে খুব ভাল লাগে তেখেতৰ গীত আৰু যেতিয়া নেকি বেলেগ ল'ৰা ছোৱালীয়ে বেলেগ নতুন আমাৰ নৱপ্ৰজন্মৰ মানে যিখিনি আমাৰ ছিংগাৰ আছে তেওঁলোকৰ গীত শুনে সেইখিনি টাইমত আচলতে মই লতা মংগেশকাৰ হওক জগজিৎ সিং হওক বা জয়ন্ত হাজৰিকাদেৱ হওক ভূপেন হাজৰিকাদেৱ হওক বা শ্ৰেয়া ঘোষাল হওক নৱপ্ৰজন্মৰ তেওঁলোকৰ গীতহে আচলতে শুনি মই খুব ভাল পাওঁ খুব ভাল লাগিলে গম পাই তুমি যিহেতু দুবাৰকৈ উল্লেখ কৰিলা ভজন বা গজলৰ কথা হয়। এইখিনিতে তোমাৰ কণ্ঠত যদি আমি এটি ভজন বা গজল শুনিবলৈ পাওঁ ঠিক খুব আছে ভাল মই লাগিব এটি গজল গাই দিছোঁ গজলটি হৈছে চিত্ৰা সিং জি हमको दुश्मन की निगाहों से न देखा कीजिए हमको दुश्मन की निगाहों से न देखा कीजिए प्यार ही प्यार है हम प्यार ही प्यार है हम पे भरोसा कीजिए हमको दुश्मन की निगाहों से न देखा कीजिए चंद्र यादों के सिवा हाथ ना कुछ आएगा इस तरह उम्र गुजरा का न पीछा कीजिए
খুব সুন্দৰ। এই গজলটিও খুব কঠিন আৰু তুমি ইমান সুন্দৰকৈ পৰিৱেশন কৰিছা, খুব ভাল লাগিছে। ভায়লিনা, তোমাৰ সৈতে বহুত সময় কথা পাতিলোঁ আৰু ইমান দেৰি তোমাৰ গীত শুনিলোঁ আৰু সঁচাকৈ ক'বই লাগিব যে তোমাৰ কণ্ঠ খুব সুৰীয়া। এইখিনিতে যদি তোমাৰ কণ্ঠত এটি বঙালী ভাষাৰ গীত শুনো, কেনে হয়? নিশ্চয়। এইবাৰ মই লতা মংগেশকাৰজীৰ এটি খুব পুৰণি বেংগালী গীত এটি গাবলৈ ওলাইছোঁ। নিশ্চয়। নিঝুম সন্ধ্যায় পান্থ পাখিরা বুঝিবা পথ ভুলে যায়, কোলাই যেতে যেতে কি যেন কাকলি আমারে দিয়ে যেতে চায়। নিঝুম সন্ধ্যায় দূর পাহাড়ে উদাস মেঘের দেশে ওই গধূলি রঙিল সোহাগ মেশে, বনের মরে বাতাস চুপি চুপি কি বাসি ফেলে রাখে হায়। নিঝুম সন্ধ্যায় পান্থ পাখিরা বুঝিবা পথ ভুলে যায়, কোলাহি যেতে যেতে কি যেন কাকলি আমারে দিয়ে যেতে চায়। নিঝুম সন্ধ্যায় কোন অপরূপ রূপে রঙের রাগে সুর হয়ে রয় আমার গানের আগে, স্বপ্ন কথা কলে ফোটেকে ফোটে না সুরে ভেতব আছে হায়। নিঝুম সন্ধ্যায় পান্থ পাখিরা বুঝিবা পথ ভুলে যায়, কোলাই যেতে যেতে কি যেন কাকলি আমারে দিয়ে যেতে চায়। নিঝুম সন্ধ্যায়। খুব সুন্দৰ। তুমি কৈছা যে গীতটি অতি পুৰণি গীত। কোন সময়ৰ গীত তুমি ক'ব পাৰিবা নেকি সঠিককৈ? এইটো মেবি 1983 মানৰ মেবি। গীতটো যথেষ্ট পুৰণি চাব যথেষ্ট গ'লে, পুৰণি। কিন্তু তোমাৰ কণ্ঠত গীতটো যেন এটি সমসাময়িক গীত তেনেকুৱা লাগিছে। তুমি তেনেদৰে পৰিৱেশন কৰিছা আৰু ইমান সময়ে তোমাৰ লগত গীটাৰত সংগত কৰা ৰক্তোৎপল বৰুৱা, তোমাক ধন্যবাদ জনাইছোঁ মই। আৰু তুমি ইমান সুন্দৰকৈ এই গীতটিত সংগত কৰিলা, খুব ভাল লাগিলে শুনি। আমি প্ৰায় অনুষ্ঠানটিৰ শেষ প্ৰান্তত উপস্থিত হৈছোঁহি। এইখিনিতে মই তোমাৰ পৰা জানিব বিচাৰিছোঁ, তুমি সৰুৰ পৰাই গীত গাই আছা, গীত ইতিমধ্যে তুমি শিকিছা যদিও আৰু নতুনকৈ শিকিব বহুত বাকী আছে, শিকিও আছা, দেউতাৰ ওচৰত শিকিছা আৰু গুৰুৰ ওচৰত শিকিছা। তোমাৰ আৰু কেনেধৰণৰ গীত শিকাৰ মন আছে এই সময়ত? মোৰ আচলতে খুব ভালকৈ ৰবীন্দ্ৰ সংগীতটো শিকিবলৈ খুব মন, আৰু মেবি আৰু নেক্সট 2 yearsত মই হয়তো কলকাতা শ্বিফ্ট হ'ম, তেতিয়া হয়তো খুব সুন্দৰকৈ হয়তো ৰবীন্দ্ৰ সংগীতটো তেওঁলোকৰ পৰা শিকিবলৈ পাৰিম। হয়, আৰু তোমাৰ সংগীতক লৈ ভৱিষ্যত জীৱনত কেনেধৰণৰ পৰিকল্পনা কৰিছা? ভৱিষ্যত জীৱনৰ পৰিকল্পনা বুলি ক'ব গ'লে গীতেৰে হয়তো আগুৱাই যাবলৈ খুজিছোঁ, আৰু যাতে গীতৰ জৰিয়তে মানুহে মোক চিনি পাওক সেইটোৱে বিচাৰোঁ। খুব ভাল লাগিলে, ইমান পৰে তোমাৰ লগত কথা পাতিলোঁ, তোমাৰ গান শুনিলোঁ, খুব ভাল লাগিল। আজি তুমি ইমান দূৰৰ পৰা আমাৰ ষ্টুডিঅ'ৰ মজিয়ালৈ আহিছা, ইয়াতে গীত পৰিৱেশন কৰিছা, তোমাক ধন্যবাদ জনাইছোঁ ইমান সুন্দৰ এটি পৰিৱেশ গঢ়ি তোলাৰ বাবে। এইখিনিতে আমি তোমাৰ পৰা এটি গীত শুনিম আৰু ইয়াৰ লগে লগে আমি অনুষ্ঠানটোৰ পৰাও বিদায় ল'ম। কোনটো গীত শুনাবা শেষত? এইবাৰ মই মোৰ যিটো আপকামিং প্ৰজেক্ট সেইটো গীত গাবলৈ ওলাইছোঁ। গীতটিৰ নাম হৈছে শিপিনী মই। গীতটো লিখিছিলে নিৰ্মলপ্ৰভা বৰদলৈ বাইদেৱে, গীতটি সুৰ দিছিলে মোৰ দেউতা দীনবন্ধু চহৰীয়া দেৱে। খুব সুন্দৰ, ঠিক আছে, তুমি গীতটি গোৱা। শিপিনী মই সোণালী অসমৰ বুটা বচা মোৰ মন, শিপিনী মই সোণালী অসমৰ বুটা বচা মোৰ মন, মই অসমৰ লাৱনী জীয়ৰী, মই অসমৰ লাৱনী জীয়ৰী, শান্তি বুকুতে
কৈ পখিলা এটি ময়ে বিহুতে কপিলে মন ফুলকৈ পখিলা এটি ময়ে বিহুতে কপিলে মন মই অসমৰ লাৱনী জীয়ৰী মই অসমৰ লাৱনী জীয়ৰী শান্তি বুকুতে শিপিনী মন সোণালী অসমৰ বুটা বচা মোৰে মন বুটা বচা মোৰে মন বুটা বচা মোৰে মন। নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ কথা আৰু তোমাৰ দেউতা দীনবন্ধু চহৰীয়াদেৱৰ সুৰৰ এই গীতটি তুমি অনাগত দিনত বাণীবদ্ধ কৰাৰ পৰিকল্পনা কৰিছা। হয়, এটি আচলতে ইতিমধ্যে অলৰেডি ৰেকৰ্ডিং কৰা হৈছে, কিন্তু ভিডিঅ'গ্ৰাফি কৰিবলৈ এতিয়া বাকী আছে। এই গীতটিৰ কৰাৰ আগমুহূৰ্তৰ পৰিকল্পনাখিনিৰ বিষয়ে জানিব বিচাৰিছোঁ। গীতটি আচলতে দেউতাই সুৰ কৰিছিলে বহুত আগতে 2006 মানতে আচলতে গীতটি সুৰ কৰিছিলে, কিন্তু গীতটি আচলতে কোনেও গোৱা নাছিলে। তাৰপিছত মই চাগে সৰু থাকোঁতে গীতটি শুনিছিলোঁ, যেতিয়া হয়তো দেউতাই গুণগুণাই আছিলে, তেতিয়াৰ পৰা গীতটি আচলতে খুব ভাল লাগিছিলে। আৰু তাৰপিছত যেতিয়া মোৰ মেট্ৰিক পাছ কৰিলোঁ, তাৰপিছত ভাবিলোঁ যে গীত এটি ৰেকৰ্ডিং কৰোঁ এতিয়া যিহেতু ফ্ৰী আছোঁ। তেতিয়া ভাবিলোঁ যে ইমান ধুনীয়া গীত এটি আছে, এইটোৱে গান ৰেকৰ্ড কৰোঁ। সেইকাৰণে আৰু যিহেতু নিৰ্মল প্ৰভা বৰদলৈ বাইদেউৰ গীত হয়, আৰু আচলতে মই খুব ভাগ্যৱান বুলি ক'ব লাগিব, কাৰণ তেখেতে লিখা গীত এটি মই গাবলৈ পাইছোঁ। হয়, সঁচাকৈয়ে তুমি ভাগ্যৱান। তোমাৰ ঘৰত তুমি ইমান ধুনীয়া পৰিৱেশ পাইছা। তোমাৰ দেউতা নিজেই এজন সংগীত শিল্পী, আৰু তুমি ইমান সুন্দৰকৈ শিকিছা সৰুৰ পৰা, আৰু এতিয়া নতুনকৈ বহুত গান গাবা, আৰু তেনেকৈ তুমি গীত গাই যোৱা, তাৰেই কামনা কৰিছোঁ। আৰু তোমাৰ লগত আজি গীটাৰত সংগত কৰা তোমাৰ বন্ধু ৰক্তোৎপল বৰুৱা, তোমাক ধন্যবাদ জনাইছোঁ। তুমি আজি আমাৰ অনুষ্ঠানত ইমান সুন্দৰকৈ সহায় কৰি দিয়াৰ বাবে। শেষত মই গুৱাহাটী আকাশবাণী কেন্দ্ৰক মই আচলতে ধন্যবাদ জনাম ইমানখিনি সুযোগ দিয়াৰ বাবে, যিহেতু মই যথেষ্টখিনি সৰু, আৰু ইমান সৰুতে যে মোক এইখিনি চান্স দিলে, সেইকাৰণে বহুত ধন্যবাদ। খুব ভাল লাগিলে আজি তোমাৰ সৈতে কথা পাতি, তোমাৰ গীত শুনি। অনাগত দিনত যাতে তুমি এনেকৈ গীত গাই যোৱা আৰু শ্ৰোতাৰ মাজত নিজৰ নাম জিলিকাই তোলা। প্ৰিয় শ্ৰোতা, আজিৰ আমাৰ অনুষ্ঠানটিত উপস্থিত আছিলে উদীয়মান কণ্ঠশিল্পী ভায়লিনা চহৰীয়া, আৰু ইয়াৰ লগে লগেই আজিৰ অনুষ্ঠানটিৰ পৰা মই সুস্মিতা তালুকদাৰে বিদায় লৈছোঁ। নমস্কাৰ। ইমান পৰে শ্ৰোতাসকলে ন প্ৰতিভা শিতানত উদীয়মান কণ্ঠশিল্পী ভায়লিনা চহৰীয়াৰ সৈতে সুস্মিতা তালুকদাৰৰ কথোপকথন শুনিলে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত এইবাৰ আগবঢ়াইছোঁ সায়ন্তন শইকীয়াৰ এটি কথিকা। মই আকৌ আহিম দেশৰ বাবে। 1960ৰ দশক। ডক্টৰ ভূপেন হাজৰিকাক আফ্ৰিকালৈ আমন্ত্ৰণ জনোৱা হ'ল এক সাংস্কৃতিক সন্মিলনৰ অৰ্থে। আফ্ৰিকা গৈ পোৱাৰ 2-এদিন পিছতেই ৰিহাৰ্চেল আৰম্ভ হ'ল গানৰ। ভূপেন হাজৰিকাই আফ্ৰিকীয় বাদ্যযন্ত্ৰী কিছুমানৰ সৈতে আখৰা কৰি আছিল। ভাতৃত্ববোধৰ সাকো বান্ধিম বুলি যোৱা হাজৰিকাদেৱে তেতিয়ালৈ গম পোৱা নাছিল যে তেখেতৰ সন্মুখত থিয় দিবহি একেবাৰে অবাঞ্ছিত পৰিস্থিতি এটাই। সাংস্কৃতিক সন্ধিয়া আৰম্ভ হোৱাৰ প্ৰায় 2 ঘণ্টামানৰ আগতে ভূপেন হাজৰিকাই গম পালে যে লিড পাৰ্কাছনিষ্টজন অসুস্থ হৈ পৰিছে। তেখেতে বজাব নোৱাৰিব। কি কৰা যায় এতিয়া? ভূপেন হাজৰিকা চিন্তাত পৰিল। বাদ্যযন্ত্ৰবিধ পশ্চিম আফ্ৰিকীয় মূলৰ, নাম জেম্বে। এনেতে ভূপেন হাজৰিকাৰ লগতে যোৱা অসমৰ মানুহ এজনে ক'লে যে তেখেতে এবাৰ চেষ্টা কৰি চাব নেকি বজাবলৈ। অলপ সময় বাদ্যযন্ত্ৰবিধৰ সৈতে খেলি টুকুৰিয়াই অসমৰ মানুহজনে ক'লে যে তেখেতে বজাব পাৰিব। সময়ত ভূপেন হাজৰিকাই আন্তৰ্জাতিক ভাতৃত্ববোধৰ পৰা মানৱতাবাদক চুই যোৱা তেওঁৰ গানবোৰ আফ্ৰিকান দৰ্শকৰ আগত গালে। জাউৰিয়ে জাউৰিয়ে হাত চাপৰি বুটলিলে। ভূপেন হাজৰিকাৰ লগতে আফ্ৰিকালৈ যোৱা অসমৰ মানুহজন কোন ধৰিব পাৰিছেনে? তেখেত আছিল ভূপেন হাজৰিকাৰ মৰমৰ ৰাণা, অসমে যাক জয়ন্ত হাজৰিকা বুলি জানে। জীৱনত কাহানিও নাম নুশুনা, চুই নোপোৱা, শব্দ শুনি নোপোৱা বাদ্যযন্ত্ৰ এটাক
অলপ সময়ৰ ভিতৰতে আয়ত্ত কৰি পৰিৱেশন কৰিব পৰা আমাৰ অসমৰ মেভৰিক জিনিয়াছ। ই অসমৰ চূড়ান্ত দুৰ্ভাগ্য যে মাত্ৰ ৩৩ বছৰ বয়সতেই জয়ন্ত হাজৰিকাই সাংগীতিক পৰিক্ৰমাৰ ইতি পেলাই বৈকুণ্ঠ ধামলৈ গতি কৰিবলগীয়া হ'ল। কিন্তু কেৱল ৩৩ বছৰতেই জয়ন্ত হাজৰিকাই অসমৰ সংগীত, সমাজ আৰু সংস্কৃতিলৈ যিখিনি অৱদান আগবঢ়াই থৈ গ'ল তাৰ জানো কোনো তুলনা আছে? বৰগছৰ তলত জিৰোৱা সৰু গছৰ সাধাৰণতে নিজা পৰিচয় বুলিবলৈ নাথাকেই। কিন্তু জয়ন্ত হাজৰিকা তেনে নাছিল। ভূপেন হাজৰিকা নামৰ বটবৃক্ষৰ ছাঁত জীৱনৰ দিশ আৰু বাণী জুখিবলৈ চেষ্টা কৰা জয়ন্ত হাজৰিকাই ৭০ৰ দশক আহে মানে নিজস্ব সাংগীতিক পৰিচয় এটা বনাই ল'বলৈ সক্ষম হৈছিল। গীটাৰৰ প্ৰিলিউড এটা বাজি উঠিলেই মানুহে ক'ব পৰা হৈছিল, এইটো জয়ন্ত হাজৰিকাৰ গান। ৭০ৰ দশকলৈ অহাৰ আগতে ৬০ৰ দশক আৰু তাৰো কিছু আগলৈ যোৱাটো উচিত হ'ব। আহক। জয়ন্ত হাজৰিকাৰ জন্ম হৈছিল ২০ ছেপ্টেম্বৰ ১৯৪৩ চনত দ্বিতীয় বিশ্বযুদ্ধৰ ভৰ দুপৰীয়াত। স্থান আছিল মঙলদৈ। নীলকান্ত হাজৰিকা আৰু শান্তিপ্ৰিয়া হাজৰিকাৰ নৱম পুত্ৰ জয়ন্ত হাজৰিকা অৱশ্যে বৰমইনা ভূপেন হাজৰিকাৰ দৰে পঢ়া পাতিত বৰ তীক্ষ্ণ নাছিল। গুৱাহাটীৰ সোণাৰাম হাইস্কুলত শিক্ষা গ্ৰহণ কৰা জয়ন্ত হাজৰিকাই প্ৰৱেশিকা পৰীক্ষাত দুবাৰকৈ উত্তীৰ্ণ নোহোৱাত বুজি উঠিছিল যে পঢ়াটো তেখেতৰ দ্বাৰা নহ'ব। শুনাটো পিছে হ'ব, অৰ্থাৎ গান শুনা বা আনক শুনোৱা। ১৯৬২ অসমৰ কাৰণে খুব ভাল বছৰ নাছিল। চাও এন লাই আৰু জৱাহৰলাল নেহৰুৰ মাজত ভাঙন ধৰি হিন্দী চীনী ভাই ভাইৰ একতাৰ শ্লোগান বোমা আৰু বাৰুদে ক'ৰবালৈ উৰুৱাই পঠিয়াইছিল। এই খামখেয়ালিৰ পৰা দূৰৈত থাকি জয়ন্ত হাজৰিকাই সেই বছৰতেই HMVৰ দ্বাৰা নিজে সুৰ কৰা দুটা গীত বাণীবদ্ধ কৰি উলিয়ালে। প্ৰথমটো লিখিছিল তেখেতৰ সাংগীতিক জীৱনৰ মেৰুদণ্ড স্বৰূপ নিৰ্মল প্ৰভা বৰদলৈয়ে। গীতটি আছিল আপোনাৰে মোৰে সকলোৰে প্ৰিয় আগলি বতাহে কপালে কলৰে পাত। আগলি বতাহে কপালে কলৰে পাত, মন উৰণীয়া হেৰালে বাটৰে। দ্বিতীয় গীতটি লিখিছিল সেই সময়ৰ কটন কলেজত পঢ়ি থকা ছাত্ৰী এগৰাকীয়ে। তেখেতৰ নাম আছিল মায়াশ্ৰী বৰকটকী। কালজয়ী গীতটি ধৰিব পাৰিছেনে? গীতটি হ'ল কৃষ্ণচূড়া 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 তোমাৰ কাণৰ ৰঙেৰে মোৰ জীৱন এবাৰ কলা কৃষ্ণচূড়া এবাৰ তোমাৰ খজলা ৰঙৰ বেফাৰে জীৱন নুবুলাবা কৃষ্ণচূড়া 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 কৃষ্ণচূড়া। গীত দুটি মুকলি হোৱাৰ পাছত অসমৰ মানুহৰ কাণে কাণে যেতিয়া পৰিলেহি তেতিয়া মানুহে ডিঙি মেলি চাবলৈ ধৰিলে, সুধিবলৈ ধৰিলে, এই ল'ৰাজন কোন? ৬২ বাগৰি ৬৩ আহিল। এই বছৰতেই জয়ন্ত হাজৰিকাই জীৱনত প্ৰথমবাৰৰ বাবে এখন চিনেমাত কণ্ঠদান কৰে। চিনেমাখন আছিল ভূপেন হাজৰিকাই সংগীত পৰিচালনা কৰা মণিৰাম দেৱান। গানটো আছিল গোৱালপাৰীয়া লোকগীত সোণাৰ বৰণ পাখি। অৱশ্যে জয়ন্ত হাজৰিকাই গীতটি এককভাৱে গোৱা নাছিল। লগত আছিল বংগৰ শিল্পী শ্যামল মিত্ৰ। সোনার বরণ পাখি রে তো হিঙুল বরণ আখি, দেশের পাখি বিদেশ গেলু মুখে দিয়া পাখি রে সোনার বরণ করে পাখি রে। ষাঠিৰ দশকৰ মাজভাগত আহিল লটি ঘটি।
এইখনতেই জয়ন্ত হাজৰিকাই সহকাৰী সংগীত পৰিচালক হিচাপে আত্মপ্ৰকাশ কৰে। চিনেমাখনত ভৱিষ্যতৰ অৰ্ধাংগিনী মনীষা হাজৰিকাৰ সৈতে এটা দৃশ্যাংশতো জয়ন্ত হাজৰিকা ওলায়। জীৱনটো যদি অভিনয় হয়, যদি অভিনয়তে মৰম হয়, সেই মৰমৰ দাম কিমান? আকাশ দেখিলা যদি কাগজ হয় আৰু জন্তু যদি আচল নহয়, সেই জোনাকৰণ কিমান? জীৱনটো যদি অভিনয় হয়। 1969 চনত আহে চিকমিক বিজুলী। চিকমিক বিজুলীৰ বাবে জয়ন্ত হাজৰিকাই চিনেমাৰ বাবে সুৰ কৰা প্ৰথমটো গান সৃষ্টি কৰে। গানটো আছিল মৃত্যু সাৱটি সমাধিতলীত। মৃত্যু সাৱটি সমাধি তুলি অকলে আছো শিশু, এতিয়া পুনৰ আহিছা কিয় জ্বলাব খুলি যাৰ জুই। জয়ন্ত হাজৰিকা জনপ্ৰিয় হোৱাৰ অন্যতম কাৰণ আছিল পশ্চিমীয়া সংগীতৰ সৈতে তেখেতে কৰা অন্বেষণ। জেজ, ব্লুজ, ৰক এণ্ড ৰোল, ৱেষ্টাৰ্ণ ক্লাছিকেল আদি পশ্চিমীয়া সাংগীতিক ধাৰা কিছুমানক অসমীয়া শব্দৰ সৈতে সংমিশ্ৰিত কৰি জয়ন্ত হাজৰিকাই এক নতুন সংগীত ধাৰাৰ সৃষ্টি কৰিছিল। দাৰ্শনিক সুৰ আৰু নতুন নতুন বাদ্যযন্ত্ৰৰ বিপুল সমাহাৰে জয়ন্ত হাজৰিকাৰ গানক দিছিল সুকীয়া পৰিচয়। অসমীয়া সংগীতক দিছিল নৱ দুৰন্ত গতি। সৰু অথচ অৰ্থবহ সাংগীতিক অস্ত্ৰ যেনে সুহুৰিক জয়ন্ত হাজৰিকাই দুটা গীতত ব্যৱহাৰ কৰি গীত দুটাৰ লগতে সুহুৰিটোও বিখ্যাত কৰি তুলিলে। গীত দুটি হ'ল সুৰাত মগন ভয়াল ৰাতি আৰু শ্বিলঙৰে মোনালিছা লিংডো। সত্তৰৰ দশকক জয়ন্ত হাজৰিকাৰ দশক বুলি ক'লেও ভুল নহ'ব। এই বছৰৰ আৰম্ভণিতে জয়ন্ত হাজৰিকাই চিনেমাত এককভাৱে সংগীত পৰিচালনা কৰিবলৈও লয়। বনৰীয়া ফুল, বৃষ্টি, ধৰ্মকায়, নিয়তি আদিত পাশ্চাত্যধৰ্মী সংগীতৰ সোৱাদ সুন্দৰকৈ পোৱা যায়। 1972ত জাৰ্মানীৰ বাৰ্লিনত অনুষ্ঠিত হয় ফেষ্টিভেল অৱ পলিটিকেল ছংছ। ডক্টৰ ভূপেন হাজৰিকাৰ সংগী হিচাপে বাৰ্লিনত অসমীয়াত্ব বিলাই থৈ আহিছিল জয়ন্ত হাজৰিকাই। একে বছৰতে ইংলেণ্ডৰ ট্ৰাফালগাৰ স্কোৱাৰতো বৰ্ণবৈষম্যৰ বিৰুদ্ধে পৰিৱেশন কৰিছিল ভাতৃদ্বয়ে। 70ৰ দশকৰ কথা পাতোতে যদি সুৰ বাহিনীৰ কথা কোৱা নহয় তেন্তে সুৰবোৰে বেয়া নাপাবনে? অসমক দুৰাৰোগ্য ব্যাধিৰ দৰে প্ৰতি বছৰে বান সমস্যাই খুলি খুলি খায়। 1977 চনত জয়ন্ত হাজৰিকাৰ নেতৃত্বত গঠন হৈছিল বান পীড়িত আৰ্তজনৰ সেৱাৰ হকে সুৰ বাহিনী নামৰ এক সাংস্কৃতিক গোট। সুৰ বাহিনীয়ে অসমৰ ৰাস্তাই ঘাটে গীত পৰিৱেশন কৰি ৰাইজৰ দান বৰঙণিৰে বানাৰ্তজনৰ সহায় কৰিছিল। সুৰ বাহিনীৰ বাবে জয়ন্ত হাজৰিকাই প্ৰায় 8টা গান সুৰ কৰিছিল। তাৰে কেইটিমান হ'ল লুইতৰ বলীয়া বান, অভিযাত্ৰী দূৰৈৰ ৰাত্ৰি, দুৰ্যোগ লগ্নৰ দেখো হাহাকাৰ, এইটো প্ৰহৰ, শূন্য প্ৰহৰ ইত্যাদি। সুৰ বাহিনীৰ বিষয়ে জয়ন্ত হাজৰিকাই নিজেই এই বুলি কৈছিল, মই এতিয়া কথা কম মোৰ সুৰেৰে, মোৰ গীতেৰে।
মই গীত গাবলৈ ওলাই আহিম আলিবাটলৈ, মঞ্চলৈ নহয়। মোৰ এই সুৰ বাহিনীৰ উদ্দেশ্য হ'ল ৰাইজৰ বিপদৰ সময়ত, দুৰ্যোগৰ সময়ত সুৰ বাহিনীয়ে ৰাইজৰ কাষত সদায় থিয় দিবগৈ। সংস্কৃতিৰ নামৰ দুষ্কৃতিৰ পোহাৰ মেলাসকলক সুৰ বাহিনীয়ে বাধা দিব সুৰেৰে, গীতেৰে। চিনেমাৰ লগতে মঞ্চ নাটৰ সংগীত পৰিচালনা কৰাৰ অভিজ্ঞতাও হৈছিল জয়ন্ত হাজৰিকাৰ। প্ৰমথেশ বৰুৱাৰ স্মৃতিত গঠন হোৱা গোৱালপাৰাৰ লখিমী থিয়েটাৰৰ বাবে জয়ন্ত হাজৰিকাই সংগীত পৰিচালনা কৰিছিল। ফণী শৰ্মাৰ চিৰাজ আৰু প্ৰফুল্ল বৰাৰ বানৰ দৰে জনপ্ৰিয় নাটকৰ সংগীত পৰিচালনাও তেখেতে কৰিছিল। হয়তো ইয়াক পৃথিৱীৰেই নিষ্ঠুৰ দস্তুৰ বুলিব লাগিব যে ভাল মনৰ, ভাল কৰ্মৰ মানুহখিনি পৃথিৱীত কম দিনহে বাচি থাকে। জয়ন্ত হাজৰিকা আজি থকা হ'লে ৭৯ বছৰ সম্পূৰ্ণ হ'ল হয় তেখেতৰ। কোনে জানে, হয়তো এদিন গ্ৰেমীৰ বাবে মনোনীত হ'ল হয় জয়ন্ত হাজৰিকা। হয়তো ৮০ৰ দশকৰ অমিতাভ বচ্চন থকা কোনো বিখ্যাত চিনেমাত জয়ন্ত হাজৰিকাই নিজৰ সুৰ দিলে হয়। কিন্তু সত্যক মানি লোৱাৰ বাহিৰে আমাৰ ওচৰত গত্যন্তৰেই বাকী। তথাপিও কম যে জয়ন্ত হাজৰিকা আছে এতিয়াও। লুইটখন থকালৈ, গীটাৰখন থকালৈ, শব্দখিনি থকালৈ, অসমখন থকালৈ জয়ন্ত হাজৰিকা থাকিব। মই আকৌ আহিম দেশৰ বাবে। জয়ন্ত হাজৰিকাৰ বিষয়ে যুগুতোৱা ছায়ন্তন শইকীয়াৰ কথিকাটি শুনিলে। আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিৰ ইমানতেই অন্ত পৰিল। সুস্মিতা তালুকদাৰৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে ইন্দ্ৰজিৎ দাসে।